আসামে মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা লোকসভা নির্বাচনের আগে আসামের নতুন প্রকল্পের ঘোষণা করেছেন। আসাম সরকার রাজ্যের ৩৯ লক্ষ মহিলাদের মধ্যে ৪,০০০ কোটি টাকা প্রদান করবে। জানুয়ারিতে ৪২,৮৫,৭৪৫ জনের জন্য প্রদান করা হবে রেশন কার্ড। বৃহস্পতিবার মুখ্যমন্ত্রীর কার্যালয়ে এক সাংবাদিক সম্মেলনে এই প্রকল্পের কথা ঘোষণা করেন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। মুখ্যমন্ত্রীর উদ্যমিতা প্রকল্প এর অধীনে মহিলাদের আরো স্বাবলম্বী করে তোলার লক্ষ্যে এই প্রকল্প। আসাম সরকার রাজ্যের স্বনির্ভর গোষ্ঠীগুলির সাথে জড়িত ৩৯ লক্ষ মহিলাকে ১০,০০০ টাকা করে প্রদান করবে। ইতিমধ্যে এই মহিলাদের মধ্যে ৭ লক্ষ মহিলা প্রতি বছরে লক্ষ টাকা করে আয় করছেন। রাজ্য সরকার তাদের নাম দিয়েছে লাখপতি বাইদেউ। মুখ্যমন্ত্রী আরো বলেন, ব্যক্তিগতভাবে স্বনির্ভর গোষ্ঠীর মহিলাদের সাহায্য করার জন্য এই পদক্ষেপ নেওয়া হয়েছে। তবে শর্তের ৩টি ধাপ রয়েছে। প্রথম ধাপে নারীদের ব্যবসায়িক পরিকল্পনা তৈরি করে আবেদন করতে হবে। এরপরে তারা প্রথম বছরে ব্যাংক অ্যাকাউন্টের মাধ্যমে প্রত্যেকে ১০,০০০ টাকা পাবে। মুখ্যমন্ত্রীর দাবি, এত বড় প্রকল্প ভারতে আগে কখনো নেওয়া হয়নি। এই ধরনের স্কিমের সুবিধাভোগী হওয়ার শর্তগুলির মধ্যে একটি হলো যে মহিলা ব্যবসা করার জন্য সময় দিতে পারেন কিনা তা বিবেচনা করা হবে। তদনুসারে সাধারণ শ্রেণী এবং অন্যান্য শ্রেণীর অর্থাৎ ওবিসি অন্তর্গত মহিলারা ৩টির বেশি সন্তান ধারণ করতে পারবেন না। বিপরীতে মারান, মটক এবং চা সম্প্রদায়ের মহিলাদের 4টি সন্তান থাকলেও সুবিধাভোগী হিসাবে বিবেচিত হবেন। শুনেন কি বললেন সংবাদ সম্মেলনে মুখ্যমন্ত্রী। কিন্তু ইয়াত ওবিসি হওয়া সত্ত্বেও যেহেতু খুব মাইক্রো কমিউনিটি, মৰাণ, মটক আৰু চাহ জনগোষ্ঠীৰ মহিলাসকলক আমি 4টা সন্তানলৈকে সন্তান থাকিলেও এই আঁচনিখনৰ হিতাধিকাৰী হ'ব পাৰিব। অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ কাৰণে 4টা সন্তান থাকিলেও এই আঁচনিখনৰ হিতাধিকাৰী ৰূপে তেওঁলোক নিৰ্বাচিত হ'ব। ছোৱালীজনীক ঘৰত বহুৱাই থলে নহ'ব। The daughter must go to the school. সেই আমাক যদি 3 বছৰ হৈছে আমাক প্ৰতিশ্ৰুতি দিব লাগিব যে 6 বছৰ হলে যাব, আৰু যদি 6 বছৰ হল তেতিয়ালে আঁচনিখনৰ হিতাধিকাৰী হোৱাৰ আগতে বাচ্চাক এডমিশ্যন দিব লাগিব ওচৰৰ স্কুলত বা স্কুলতে হ'ব, অংগনবাদী হওক, স্কুলতে হওক, তেওঁ ফৰ্মেল এডুকেশ্যনৰ লগত জড়িত হ'ব লাগিব। আৰু কাৰোবাৰ যদি বাচ্চা এতিয়া 2টা আৰু 3টাই আছে, তেওঁ আৰু 4টালৈ নাযাওঁ বুলি ক'ব লাগিব। যদি অলৰেডি ক্ৰাইটেৰিয়ান মোটামুটি আছেই, যদি মই জেনেৰেল কাষ্টৰ মোৰ অলৰেডি 2টা বাচ্চা আছে, এতিয়া 3টালৈকে আৰু মই নাযাওঁ বুলি ক'ব লাগিব। কিন্তু 3টা থাকিলে আঁচনিখন পাব। এই 2টা হ'ল তেওঁলোকৰ মানদণ্ড, তাৰ বাদে একো মানদণ্ড নালাগে। এখন বিজনেছ প্লেন যিখন আমিয়ে বনাই দিম, তেওঁলোকে খালি চুজ কৰিব, আৰু পপুলেশ্যন নৰ্মছ, এই 2টা ফুলফিল হোৱাৰ লগে লগে তেওঁলোকে প্ৰথম 10,000 টকা চৰকাৰৰ পৰা পাব। দ্বিতীয় বছৰত আমি তেওঁলোকক বেংকৰ পৰা 12,500 টকা লোন লোৱাই দিম, আৰু চৰকাৰে তেওঁলোকক 12,500 টকা আকৌ দিব। তাহলে টোটাল 25,000 হৈ যাব। প্ৰথম বছৰ চৰকাৰে 10,000 দিব, দ্বিতীয় বছৰ বেংকে 12,500 দিব, আৰু চৰকাৰে 12,500 দিব। বেংকৰটো ঘূৰাই দিব লাগিব, চৰকাৰটো ঘূৰাই দিব নালাগে। সো টোটাল 35,000 rupees মহিলাসকলৰ হাতত পৰিব অভাৰ এ পিৰিয়ড অফ 3 years। কাৰণ প্ৰথম 10,000 টকা খৰচ কৰি সকলোৱে হয়তো বেংকলৈকে একেবাৰতে যাব নোৱাৰিব, বহুতৰ 10,000 টকাটো মিছ ইউটিলাইজো হ'ব পাৰে। প্ৰথমটোত আমি চেকিং নকৰোঁ, ডাইৰেক্টলি আমি দি দিম। কিন্তু দ্বিতীয়টো দিয়াৰ আগতে আমি ডেফিনেটলি চেকিং কৰিম। প্ৰথমটো পপুলেশ্যন নৰ্মছটো যে মোৰ ফেমিলি জেনেৰেল ওবিচি 3টা, ST SC টি গাৰ্ডেন মৰাণ মটক 4টা, লগে লগে আমি দি দিম, আৰু তাত আমি সোধা পোছা কৰি নাথাকো। কিন্তু দ্বিতীয়বাৰ দিয়াৰ আগতে আমি সুধিম যে প্ৰথমবাৰৰ টকাটো ভাল কৰি খৰচ কৰিলে নে নাই।
সাধাৰণতে চৰকাৰৰ প্ৰপত্ৰসমূহ দিওঁতেও মানুহে 150-200 টকা লৈ লয় ইয়াৰ এখন প্ৰপত্ৰ হ'ব দুৰ্নীতি হয় প্ৰথম দিনা প্ৰপত্ৰ নিদিব সেইকাৰণে আমি এটা ডেট দিম যেনেকৈ 18 তাৰিখে আমি উজনি অসমৰ প্ৰত্যেক পঞ্চায়তত ফৰ্মখন দিম তাৰমানে 18 ল'ব লাগিব 19ত আৰু নাপায় ফিল আপ কৰাৰ কাৰণে আমি আৰু এমাহ সময় দিম কিন্তু প্ৰপত্ৰখন যিটো ডেট আমি দিওঁ সেই ডেটটোতে কালেক্ট কৰিব লাগিব আৰম্ভ নহয় 18 ল'ব লাগিব প্ৰপত্ৰখন এদিনেই কাৰণ গাঁৱতে দিম প্ৰপত্ৰখন নিজৰ পঞ্চায়ততে দিম 18 দিম 19ত নিদিওঁ আৰু এটা স্কিমটোতো আৰম্ভ হ'ব ফিল আপ কৰাৰ পিছত তেওঁলোকে একমাহ ফিল আপ কৰিব তাৰপিছত পৰীক্ষা কৰিব স্কিমটো আৰম্ভ কৰোঁতে 2 মাহ 3 মাহ 4 মাহ সময় লাগিব যেটো প্ৰসেস এটাটো পালন কৰিব লাগিব কাৰণ তেওঁলোকে যি ফৰ্মত লিখি দিয়ে এইখিনিটো আমি ভেৰিফাই কৰিব লাগিব বাচ্চা আছে নাই ইটো হিটো কিন্তু আজিৰ পৰা স্কিমটো আৰম্ভ হৈ গ'ল আৰু যেতিয়া প্ৰেছত মই ঘোষণা কৰিলো আজি কেবিনেটতো হৈ গ'ল 18 তাৰিখে কোনোবা এটা জায়গাত দিব 19ত কোনোবা এটা জায়গাত দিব টোটাল 18 পৰা 25ৰ ভিতৰত সবে ফৰ্ম পাই এই জানুৱাৰী আমি এটা ধৰক টেন্টেটিভলি ঠিক কৰিছো এনে মই এটা এক্সাম্পল দিছো যে 18 তাৰিখে আমি ধৰি ললো তিনসুকিয়া ডিব্ৰুগড় যোৰহাট চৰাইদেউ শিৱসাগৰ দিলো এক্সাম্পল 5,33,000 মহিলাই হিদনাখন ফৰ্ম কালেক্ট কৰিব 19ত আমি মাজুলী লখিমপুৰ ধেমাজি কাছাৰ হাইলাকান্দি কৰিমগঞ্জ দিলো হিদনাখন 6 লাখ মহিলাই ফৰ্ম কালেক্ট কৰিব কাৰণ আমিতো মেম্বাৰ কিমান আছে জানোৱে 20ত শোণিতপুৰ দৰং নগাঁও কাৰ্বি আলং ওয়েষ্ট কাৰ্বি আলং ডিমা হাছাও গোলাঘাট বিশ্বনাথ হোজাই আমি দিলো হিদিনাখন 10 লাখে যোগাযোগ লব আৰু 21ত কামৰূপ মেট্ৰ নলবাৰী বৰপেটা মৰিগাঁও গোৱালপাৰা বজালি 8 লাখে লব আৰু লাষ্টৰ দিনাখন ধুবুৰী বঙাইগাঁও সাউথ সালমাৰা চিৰাং কোকৰাঝাৰ উদালগুৰি বাস্কা 9 লাখে লব তানে কিন্তু ফৰ্মখন নিজৰ গাঁৱৰ পঞ্চায়ততে লব কত ডিসি অফিসত আহিব নালাগে কতটো আহিব নালাগে ব্লকত আহিব নালাগে গাঁৱতে পাব কিন্তু একেদিনাই উৎসৱ ধৰণে একদিনাখনে ফৰ্ম লৈ যাব নহলে আকৌ ফৰ্মখন বিক্ৰী কৰা কাম আৰম্ভ হৈ যায় অৰিজিনাল ফৰ্ম একেদিনা আমি একেলগে দি দিম যাতে পিছত আৰু তো 150 তোক ফৰ্ম দিম 200 ফৰ্ম দিম আমাৰ গাঁৱত এটো খুব চলি থাকে পিছত আমি এনেকে এটা দিন দি দিম যে অমুক তাৰিখে সব ৰিটাৰ্ণ কৰিব লাগিব ফৰ্ম আমি একমাহ নহলে 45 ডেজ দিম আমি একেলগে ফৰ্মখিনি লৈ লম আৰু ফৰ্ম কেনেকে ফিল আপ কৰিব লাগে স্কিমটো কি ইয়াৰ ওপৰত গাঁৱত উইদিন দিস 1 মান্থ আমি ট্ৰেইনিংও কৰিম 18 জানুৱাৰীৰ পৰা 18 ফেব্ৰুৱাৰীলৈকে বা 20 জানুৱাৰীৰ পৰা 20 ফেব্ৰুৱাৰীলৈকে গাঁৱত ট্ৰেইনিং হ'ব ওয়াৰ্কশ্বপ হ'ব মহিলাসকলক আমি এই কথাখিনি কম ইয়াৰ ভিতৰত আৰু এটা সৰু কন্ডিশন থাকিব যে অমৃত বৃক্ষ আন্দোলনৰ সময়ত লগোৱা গছপুলি দুটা ডাঙৰ হৈছে নে যদি কাৰোবাৰ পুলি মৰি গৈছে তেওঁ পইচা নাপাব কাৰণ আমি এইটো কন্ডিশনতে দুডাল গছ ৰুব দিছিলো গছ দুডাল যদি মৰি গল এতিয়া লগে লগে লগাব লাগিব আজিৰ পৰা লগালে 1 মাহত ডাঙৰ হ'ব আৰু কিন্তু নহলে গছ দুডাল আমি সামি একদম সফট কন্ডিশন ইমান ধুনিয়া কন্ডিশন যে মোৰ ছোৱালীজনীক স্কুলত পঠাম এটোটো ছোৱালীজনীৰ কাৰণে লাভ গছ দুডাল ডাঙৰ হ'ব লাগিব অগৰ গছ দিছো ডাঙৰ হলে তেওঁৰে ইনকাম হ'ব আৰু থাৰ্ড দিছো যে বাচ্চা 3টাতকৈ আৰু জন্ম নিদিব হেতুটো কোনো বেয়া কথা নহয় বা এসটি এসসি হলে 4টাতকৈ জন্ম নিদিব ইমানটোই এইখিনি হলে তেওঁ ইলিজিবল হৈ গল প্ৰথমবাৰ 10,000 টকা পোৱাটো একদম ইজি কিন্তু দ্বিতীয়বাৰ আমি ব্যৱসায় কৰিছে না নাই চাম কাৰণ নহলে বেংকেও লোন নিদিব আৰু আমিও বেংকক কব দিগদাৰি পাম দ্বিতীয়বাৰ অলপ ডেফিনেটলি টান হ'ব ফাৰ্স্ট টাইম ইজি হ'ব সো টোটাল বেনিফিচিয়াৰী 39 লাখ হ'ব
তাৰ ভিতৰত মই ভাবো যে বাচ্চা তচ্চাৰ ক্লজত 2 লাখ মান হয়তো বাদ পৰি যাব বা 35 লাখ সেটো পাবই 3500 কোটি টকা এটা আমাৰ বাজেট এনাউন্সমেন্ট আছিল কেবিনেট ডিসিশন হৈ গল অহা কালি আমি পেপাৰত দি দিম যে কোন ডেটত কৰপা লব পাৰিব কাৰণ আমাৰ বেসিক্যালি আজিয়ে মই ডেটটো কোৱা নাই কিয় ফৰ্মখন প্ৰিন্টিংত অলপ সময় লাগিছে এইটোৱে হৈছে উদ্দেশ্য দ্বিতীয় আপোনালোকে এটা কথা জানে যে আমি বহু দিনৰ পৰা এটা প্ল্যান কৰি আছিলো যে ৰেশন কাৰ্ডত আমি সেচুৰেশন পাব লাগে গাঁও গাঁও গলে আপোনালোকে কেতিয়াবা মহিলা খুদিব মোৰ কাৰ্ড নাই মই ৰেশন কাৰ্ড পোৱা নাই অসম চৰকাৰে এটা আমি সিদ্ধান্ত লৈছিলো যে 4 লাখ টকা লৈকে জাৰেই উপাৰ্জন আছে ইভেন গভৰ্নমেন্ট কাম কৰি ৰিটায়াৰমেন্টটো যদি হৈছে তেওঁলোকক আমি একোখন ৰেশন কাৰ্ড দিম আগত ৰেশন কাৰ্ডখন মানে ৰেশন কাৰ্ড আছিল এতিয়া ৰেশন কাৰ্ডত দুটা বেনিফিট পাই পিছত আমি 3 নম্বৰ বেনিফিটও কৰি ৰেশন কাৰ্ডখন যাৰ হাতত থাকে হি প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা যোজনাত গ্যাস পোৱাৰ কাৰণে উপযুক্ত হয় আৰু আপোনালোকে জানে যে উজ্জ্বলা যোজনাৰ সিলিন্ডাৰৰ দাম 200 টকা কম তানে প্ৰত্যেক মাহত ৰেশন কাৰ্ড পালে 200 টকা পোৱা বুজায় দ্বিতীয়তে ৰেশন কাৰ্ডখন থাকিলে 5 কেজিৰ চাউল পায় পাৰ হেড 6টা ফ্যামিলি মেম্বাৰ হলে 30 কেজি পায় থাৰ্ড এটা বেনিফিট পায় সেইটো হল যে মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত যোজনাৰ কাৰ্ডখন পায় আৰু কাৰ্ডখন নোপোৱালৈকে ৰেশন কাৰ্ডখন দেখালে হৈ গল হস্পিটালত গৈ কাৰ্ড দিওঁতে কেতিয়াবা সময় লাগে কিন্তু কাৰ্ডখন নাহালেকে ৰেশন কাৰ্ডে কাৰ্ড আমাৰ অসমত বৰ্তমান এই প্ৰক্ৰিয়াত অহা 16 তাৰিখৰ পৰা আমি 42,85,745 জন লোকক আমি ৰেশন কাৰ্ড দিম The new beneficiary will be 42,85,745 কিন্তু কাৰ্ড কম হ'ব কাৰণ এখন কাৰ্ডত 4 জনৰো নাম থাকে কাৰ্ড হিচাপত যদি চাই 10 লাখ হিচাপে 42,85,745 এই ডাটাটো এটা ভাল কথাও কয় 10 লাখ ঘৰ 40 লাখ মানুহ তাৰমানে লাহে লাহে অসমত যে পপুলেশনটো ষ্টেবিলাইজ হৈছে এটা বহুত ডাঙৰ ইন্ডিকেট কৰে ইয়াত বহুত মুসলিম মানুহ আছে সৰৰ মানুহ আছে আগতে কি আছিল 10 লাখ ঘৰ বুলি কলে পপুলেশন 60 লাখ মান দেখুৱায় এতিয়া 10 লাখ ঘৰত পপুলেশন তাৰমানে অসমখন যে আগবাঢ়িছে লাহে লাহে ইউ এটা ইন্ডিকেট কৰে এটো এই বছৰৰ ডাটা আমি 10 লাখ মানুহৰ নাম আনিলো মানে কাৰ ৰেশন কাৰ্ড নাই 10 লাখ ফ্যামিলি হাত দাঙিলে 10 লাখ ফ্যামিলিত মই ভাবিছিলো জনসংখ্যা 60 লাখ হ'ব জনসংখ্যা হল 42 লাখ আৰু ফ্যামিলি কিমান 10,73,000 তাৰমানে লাহে লাহে কৰবাত নহয় কৰবাত অলপ অসমখন ষ্টেবিলাইজ হ'ব আৰম্ভ কৰিছে এটো এটা অতিৰিক্ত ডাটা ইয়াৰ ভিতৰত আমি প্ৰত্যেক সমষ্টিতে এই কাৰ্ড বিলাক আমাৰ মন্ত্ৰী সকলে গৈ নিজে হাতে হাতে তুলি দিব নহলে আকৌ তাতে 150-200 টকা লোৱাৰ এটা ব্যৱস্থা আছে আমাৰ মানুহে দুৰ্ভাগ্যজনকভাৱে তো 16 তাৰিখৰ পৰা এই আঁচনিৰ কাম আমি আৰম্ভ কৰিম 16 জানুৱাৰী 3 দিন পিছতে বিহুৰ পিছদিন আৰু মই জালুকবাৰী সমষ্টিত ইয়াক আৰম্ভণি কৰিম ৰঞ্জিত দাস ডাঙৰীয়াই সিদিনাখনে বজালি আৰু মন্দিয়াত যাব অতুল বৰাই বোকাখাটত যাব ইউজি ব্ৰহ্মই বাক্সাত থাকিব চন্দ্ৰমোহন পাটোৱাৰী তিহুত যাব পৰিমল শুক্লবৈদ্য ঢলাইত থাকিব কেশৱ মহন্ত কলিয়াবৰ ৰণুজ পেগু ধেমাজি চিচি বৰগাঁও তেওঁ আগবেলা পিছবেলা কৰিব
অশোক সিংহাল মঙ্গলদৈ, যোগেন মহান মাহমৰা, সঞ্জয় কিষাণ আগবেলা পিছবেলা কৰিব তিনচুকীয়া আৰু মাকুম, অজন্ত নেওগে আগবেলা পিছবেলা কৰিব সৰুপথাৰ আৰু গোলাঘাট, পীযুষ হাজৰিকাই 16 তাৰিখে নকৰে, বিমল বৰাই চামুগুৰিত কৰিব, জয়ন্ত মল্ল বৰুৱাই নলবাৰীত কৰিব, নন্দিতা গাৰ্লুচাই বৰপেটা আৰু পাকা বেতবাৰীত কৰিব পিছবেলা আগবেলা, প্ৰমোদ বড়ুৱে কোকৰাঝাৰ দতমাত কৰিব। এই ধৰণে আমাৰ গোটেই অসমত 16ৰ পৰা এই কাৰ্ডখিনি দিয়া আমি আৰম্ভ কৰিম, 25 তাৰিখে আমি শেষ কৰি দিম। আৰু মন্ত্ৰীয়ে নিজে গৈ হাতে হাতে কাৰ্ডখিনি দি দিব, যাতে মাজত কোনো মধ্যভোগী সোমাব নোৱাৰে। আৰু 25ৰ পৰা 30 মাহৰ 30 তাৰিখৰ ভিতৰত তেওঁলোকে এইবাৰৰ চাউলটো লৈ ল'ব পাৰিব। চাউল অলৰেডি আমি দোকানত মজুত কৰি পেলাইছো, চাউল ৰেডি হৈ আছে, তেওঁলোকে গৈ চাউলটো ল'ব পাৰিব। আৰু কাৰ্ডখন পোৱাৰ দিনাখনৰ পৰাই মেডিকেলত কিবা গ'লে 5 লাখ টকাৰ কাম আৰম্ভ হৈ যাব। মেডিকেলৰ আয়ুষ্মানৰ কাৰ্ডখন পাওক নাপাওক কম্পিউটাৰ নামটো উঠি যাব, গতিকে এইখন কাৰ্ড দেখুৱালে হ'ব। আৰু উজ্জ্বলাৰ কাৰণেও আমি ডিচি সকলৰ জৰিয়তে এওঁলোকৰ ওচৰত আমি ফৰ্ম পঠিয়াম। নেক্সট আমাৰ এইটো মোক 3-4 বছৰ লাগিব যে প্ৰত্যেক ৰেচন কাৰ্ডৰ মানুহে একোখনকৈ অৰুণোদয় পাওক। বাট এতিয়া সম্ভৱ নহয়, কাৰণ ৰেচন কাৰ্ডৰ মানুহ 62 লাখ ফেমিলি, আমি 30 লাখ দিছো। কিন্তু আগলৈকে গৈ আমাৰ এইটো এটা ইচ্ছা থাকিব। আৰু ভৱিষ্যতে ৰেচন কাৰ্ড পোৱা মানুহৰ প্ৰত্যেক ফেমিলি ডেথ আৰু এক্সিডেণ্ট ইঞ্চুৰেঞ্চ আমি কৰাব খুজিছো, যেটো প্ৰধানমন্ত্ৰী ইঞ্চুৰেঞ্চ, এইটো কয় সেচুৰেশন মডেল। ইয়াৰ ওপৰত এইবাৰ বাজেটৰ সময়ত আমি বিশেষকৈ আলোচনা কৰিম, হাউ উই ক্যান ব্ৰিং সেচুৰেশন ইন ৰিগাৰ্ড টু PM গৰীব কল্যাণ, ইন ৰিগাৰ্ড টু আয়ুষ্মান ভাৰত, in regards to PM insurance scheme and in regard to অৰুণোদয়। আৰু পাৰিলে কৃষক সন্মান 2024-25 which will dwell in our next budget। আমি এটা গৰীব কল্যাণৰ দিশত এটা ডাঙৰ পদক্ষেপ ল'ব খুজিছো। সো আজি মই আপোনালোকক এই দুটা আঁচনিৰ বিষয়ে ক'বৰ কাৰণে মাতিছিলোঁ যে মহিলা উদ্যমিতা, ইটছ এ বিগ স্কিম। আমি 4,000 টকাৰ স্কিম আমি ইমান আগত বেনিফিট সকল কৰিব নালাগে, কাকো খাতিৰ কৰিব নালাগে। যদি মই SHGৰ মেম্বাৰ মই পামেই পাম, খালি ফৰ্মখন ফিল আপ কৰিব লাগে। ইয়াত কোনো সিলেকশন খাতিৰ কৰিব নালাগে, খালি 3টা চোৱা যাব, গছ দুডাল বাচিছে নে নাই, বাচ্চাক স্কুলত দিছে নে নাই, আৰু 3টা বা 4টাতকৈ বেছি বাচ্চা আছে নেকি, এই 3টা সফট আমি বস্তু চাই লওঁ। অৱশ্যে দ্বিতীয় ইনষ্টলমেণ্টটো দিয়াৰ আগতে আমি পইচাখিনি ভাল কামত ব্যৱহাৰ হৈছে নাই ডেফিনেটলি আমি চাম। সংবাদ এই পর্যন্তই, ফিরছি পরবর্তী অন্যান্য আপডেট নিয়ে। ধন্যবাদ।